গুড মৰ্নিং গাইজ, ৱেলকাম টু মনজাই ব্লগছ। আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰক, মোৰ নতুন ভিডিঅ' চাব পাৰিব। গাইজ, আজি মই আপোনালোকক দেখাম ছেকেণ্ড হেণ্ড ফ'ৰ হুইলাৰ শ্ব'ৰুমটো ক'ত আছে আপোনালোকে আহকচোন মোৰ লগত। তো গাইজ, শ্ব'ৰুমটো আছে গুৱাহাটী VIP, এইটো হ'ল VIP ৰোড চাই লওক, আৰু অপজিট মেক্স জিম আছে এইটো, আৰু শ্ব'ৰুমটোৰ নামটো হ'ল মা বাগলা। গাইজ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, মই চেষ্টা কৰিম কিমানলৈকে দেখাব আৰু। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। গাইজ, কালেকশ্যন চাই লওক, কালেকশ্যন এভেইলেবল আছে, টেনশ্যন ল'ব নালাগে। লগতে ফাইনেন্স ফেচিলিটি এভেইলেবল সুবিধা আছে। গতিকে আপোনালোকে আহক, আপোনালোকৰ সপোনৰ কাৰখন নিজৰ ঘৰত লৈ যাওক। ৱেলকাম টু মা বাগলা। গাইজ, মোৰ লগত আছে ৰাহুল দাস। অলপ জানিব বিচাৰিম ৰাহুলৰ পৰা, মানে কি কি গাড়ী আছে, কোনটো গাড়ী কিমান দাম। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাহুল দাস। মই VIPৰ মা বাংলা ইউজ শ্ব'ৰুমৰ পৰা কৈছিলোঁ। ইয়াত আমাৰ ইউজ কাৰ পোৱা যায়। মই এখেতক মাতিছিলোঁ, এখেত আহিছে, তাকে দেখুওৱা আজি আমি চাম আমাৰ যিবিলাক কালেকশ্যন আছে গাড়ীৰ সেইবোৰ। এইখন হৈছে আপোনাৰ I-20 2022 মডেল। চাওক, আপোনাৰ নতুন মডেলৰ নতুন চিকচিকীয়া হৈ আছে গাড়ী। আপুনি যদি ল'ব বিচাৰে মাত্ৰ 6,50,000 আপোনাক দি দিব পাৰিম। যদি তেওঁ দাদাৰ ভিডিঅ' চাই আহে আৰু কমত পাই যাব। যদি ভিডিঅ' চাই আহে আপুনি আৰু কমত পাই যাব। আপোনাক কৈছোঁ বাৰে বাৰে যে আপুনি আহিব পাৰে আৰু লৈ যাব পাৰে নতুন গাড়ী। এতিয়া আমাৰ ওচৰত আছে I-20 2022 মডেল, দাম আহিব আপোনাৰ 6,50,000। এতিয়া আমাৰ ওচৰত আছে 2014 এখন গ্ৰেণ্ড I-10। আপোনাৰ ইয়াৰ দাম একেবাৰে কম, 2,80,000 আপোনাক দিব পাৰিম। যদি ভিডিঅ' চাই আহে তেনেহ'লে আপুনি ইয়াতকৈ কিবা কমত পাই যাব। আহিব আপুনি আৰু লৈ যাব আমাৰ পৰা গ্ৰেণ্ড I-10, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে, 2014 মডেল। আপুনি চাই লওক, ইণ্টেৰিয়ৰটো চাই লওক। আপুনি লৈ গ'লে কিবা এটা কমত আপোনাক দি দিয়া হ'ব, আপুনি চিন্তা কৰিব নালাগে, আহক খালি। अच्छा, हमको सिखा रिया है। এইখন আহি গ'ল আমাৰ হিউণ্ডাই ইয়ন, ৰেড কালাৰত আপুনি চাব পাৰিছে। ৰেড কালাৰত এখন হিউণ্ডাই ইয়ন আছে, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত। আপুনি মাত্ৰ 2,50,000 টকাত এইখন লৈ যাব পাৰিব। আৰু ইয়াৰ কাৰণে আপুনি গোটেই কেছ পইচা দিব নালাগে, মাত্ৰ দিব লাগিব 30%। তেতিয়া আপুনি লৈ যাব পাৰিব এইখন গাড়ী আপোনাৰ ঘৰলৈ। চাই লওক, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত ধুনীয়া হৈ আছে। আপুনি 2,50,000 টকাত এখন গাড়ী লৈ যাব পাৰিব ঘৰলৈ, আৰু 30% দিলেই হ'ল। আপোনাৰ EMI ইয়াত পাই যাব। जोर जोर से बोल के लोगों को स्कीमें बता दे। ছুইফ্ট ডিজায়াৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত 2019ৰ গাড়ী। আপুনি যদি কেছত লয় তেনেহ'লে 5,30% দি আপুনি ঘৰলৈ লৈ যাব পাৰিব এইখন গাড়ী। চাই লওক, আপোনাৰ চিলভাৰ কালাৰত ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে এই গাড়ীখন। আপুনি লৈ যাব পাৰিব মাত্ৰ 5 লাখ। तू समझा? সুজুকিৰ ছুইফ্ট ডিজায়াৰ মাত্ৰ 5,50,000 টকাত আপুনি লৈ যাব পাৰিব এইখন গাড়ী ঘৰলৈ। আপুনি আহক আৰু লৈ যাওক এইখন গাড়ী 5,50,000 টকাত। কেছ হ'লে কিবা এটা আৰু কম হৈ যাব। আপুনি আহক, আৰু দাদাৰ যদি ভিডিঅ' চাই আহে তেনেহ'লেতো নিশ্চয় আৰু অলপ নেগচিয়েবল হৈ যাব। আপুনি আহক আমাৰ শ্ব'ৰুমত আৰু লৈ যাওক এই গাড়ী। ৰেড কালাৰ চেণ্ট্ৰো, আপুনি যদি এইখন লৈ যাব বিচাৰে মাত্ৰ 1.5 লাখ টকাত আপুনি লৈ যাব পাৰিব এই গাড়ীখন। চাই লওক গাড়ীখন আৰু আহক আমাৰ লগত কথা পাতক। এই গাড়ীখন আপুনি লৈ যাব পাৰিব মাত্ৰ 1.5 লাখ টকাত। আকৌ এবাৰ কৈছোঁ, মাত্ৰ 1.5 লাখ টকাত, 1,50,000 টকাত এইখন লৈ যাব পাৰিব হিউণ্ডাই চেণ্ট্ৰো। 2012ৰ গাড়ী আপুনি লৈ যাব পাৰিব মাত্ৰ 1.5 লাখ টকাত। এইখন হৈছে হুণ্ডাই ইয়ন মেগনা প্লাছ, মাত্ৰ 2.5 লাখ টকাত আপুনি লৈ যাব পাৰিব এইখন চিলভাৰ কালাৰৰ নতুন হৈ থকা এখন ইয়ন। আপুনি মাত্ৰ 2.5 লাখ টকাত লৈ যাব পাৰিব এই গাড়ীখন। ইয়ন আপোনাৰ 2015ৰ মডেল, 15ৰ মডেল লৈ যাব পাৰিব মাত্ৰ 2.5 লাখ টকাত। যদি আহে 30% দিলেই হৈ যাব। আপোনাৰ ওচৰলৈ লৈ আহিছোঁ নতুন এখন হিউণ্ডাই I-20। এইখনৰ দাম আপোনাৰ হ'ব, ব্লু কালাৰত আছে, আপুনি চাই লওক, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। এইখন যদি আপুনি লৈ যায় মাত্ৰ 6,50,000 টকাত আপুনি লৈ যাব পাৰিব এই গাড়ীখন। 6,50,000 টকাত এইখন গাড়ী আপুনি আমাৰ পৰা লৈ যাব পাৰিব। হিউণ্ডাই I-20 ব্ৰেণ্ড নিউ 2019ৰ মডেল, 22ৰ মডেল। এইখন 22ৰ মডেল আপোনাৰ হুণ্ডাই I-20।
আস্তা নতুন ৱেগনাৰ 2023ৰ মডেল ৱেগনাৰ নিউ মডেল আপোনাৰ 2023ৰ দাম পৰিব ইয়াৰ 5,50,000 15,000 চলিছে মাত্ৰ আপুনি যদি লৈ যাব বিচাৰে লৈ যাব পাৰিব ये बड़ी अच्छी बात कही आप আপুনি যদি এখন সুইফ্ট ল'ম বুলি ভাবি আছে তেনেহলে আহক আমাৰ ওচৰত এখন 14ৰ মডেল 3 লাখ টকাত দি আছো এখন সুইফ্ট আপুনি যদি ল'ম বুলি ভাবি আছে এখন সুইফ্ট হোৱাইট কালাৰত এইখন আছে আমাৰ ওচৰত আপুনি ল'ব পাৰিব মাত্ৰ 3 লাখ টকাত এইখন সুইফ্ট আপুনি চাই লওক ভিতৰত 2011 চনৰ এইখন চেন্ট্ৰো লৈ যাব পাৰিব মাত্ৰ 1.5 লাখ টকাত চেন্ট্ৰো হুণ্ডাই চেন্ট্ৰো 11ৰ মডেল আপুনি লৈ যাব পাৰিব মাত্ৰ 1.5 লাখ টকাত মাত্ৰ 1.5 লাখ টকাত আপুনি এইখন ঘৰলৈ লৈ যাব পাৰিব আহক আমাৰ ওচৰত আৰু লৈ যাওক এইখন চেন্ট্ৰো হাইলক কণ্ডিশ্যন ৰেড কালাৰত আপুনি এইখন চেন্ট্ৰো পাই যাব মাত্ৰ 1.5 লাখ টকাত 11ৰ মডেল আপুনি লৈ যায় যদি লৈ যাব পাৰিব মাত্ৰ 1.5 লাখ টকাত যিখন ভাৰ্না আমাৰ ওচৰত আছে ব্লেক কালাৰত আপুনি চাব পাৰিব এইখন ভাৰ্না 2019ৰ মডেল 27,000 ৰানিঙত আছে আমাৰ লগত এলৰ হুইলৰ লগত এইখনৰ দাম মাত্ৰ 8 লাখ টকা ভাৰ্না ব্লেক কালাৰত ভাৰ্না এইখন চাই লওক আপুনি চাই ল'ব পাৰিব এইখন ভাৰ্না মাত্ৰ 8 লাখ টকাত 2019 27,000 ৰানিং চলিছে মাত্ৰ এইখন গাড়ী লৈ যাব পাৰিব আমাৰ ওচৰৰ পৰা 8 লাখ টকাত ফাইনেন্স কৰা আমি ফাইনেন্স অল আসাম ফাইনেন্স কৰো মানে বৰপেটা নলবাৰী সব হয় প্ৰতিটো ডিস্ট্ৰিক্টৰে আমাৰ ফাইনেন্স হৈ যায় আৰু ডকুমেন্টস কি লাগে ডকুমেন্টস আমাৰ লাগিব আধাৰ কাৰ্ড আৰু পান কাৰ্ড হয় আৰু বেংকৰ ডিটেইলছবোৰ লাগিব আৰু লয়েষ্ট ডাউন পেমেন্ট কিমান লয় প্ৰতিখন গাড়ীৰে আপুনি লৈ যিটো প্ৰাইচ থাকিব তাৰ 30% ডাউন পেমেন্ট দি 30% ডাউন পেমেন্ট দি আপুনি লৈ যাব পাৰিব আমাৰ পৰা গাড়ী बात तो सही है 2019ৰ স্কৰপিঅ চাই লওক S11 স্কৰপিঅ 19ৰ হোৱাইট কালাৰত স্কৰপিঅ এইখনৰ দাম হ'ব আপোনাৰ 12.5 লাখ চাই লওক স্কৰপিঅ'ৰ এটা হেৰি আছে এই স্কৰপিঅ'খন আপুনি লৈ যাব পাৰিব 12.5 লাখ টকাত S11 19ৰ গাড়ী কণ্ডিশ্যন বহুত ভাল হৈ আছে গাড়ীখনৰ আপুনি চাই ল'ব পাৰিব ইণ্টেৰিয়ৰটো চাই লওক আপুনি ইণ্টেৰিয়ৰটো বহুত ভাল হৈ আছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন এইখন চাই লওক হুণ্ডা চিটি আছে হোৱাইট কালাৰত আমাৰ ওচৰত হুণ্ডা চিটি আপুনি পাই যাব হুণ্ডা চিটি যদি আপোনাক লাগে আপুনি পাই যাব হোৱাইট কালাৰত এইখন হুণ্ডা চিটি 19ৰ মডেল 2019ৰ মডেল এইখন আপুনি লৈ যাব পাৰিব আমাৰ ওচৰৰ পৰা 7,50,000 টকাত এইখন হুণ্ডা চিটি হোৱাইট কালাৰত আপুনি ইণ্টেৰিয়ৰটো চাই লওক কণ্ডিশ্যন নতুন হৈ আছে এই গাড়ীখনৰ ইয়াৰ দাম হৈছে 7,50,000 আহক আৰু লৈ যাওক আমাৰ মা বাংলা ট্ৰেডাৰ্ছৰ পৰা এইখন এখন আছে আমাৰ ওচৰত আৰু এখন স্কৰপিঅ মহিন্দ্ৰা স্কৰপিঅ S10 মডেল 2014ৰ গাড়ী এইখনৰ দাম একেবাৰে কম যদি আপুনি স্কৰপিঅ ল'ম বুলি ভাবি আছে আহক আমাৰ ওচৰত এইখন স্কৰপিঅ মাত্ৰ 7 লাখ টকাত 7 লাখ টকাত দি দিব পাৰিম এইখন স্কৰপিঅ চাই লওক এইখন হোৱাইট কালাৰৰ স্কৰপিঅ কণ্ডিশ্যন বহুত ভাল হৈ আছে আপুনি আহক আমাৰ ওচৰত আৰু লৈ যাওক এইখন স্কৰপিঅ গাইস লোকেশনটো হ'ল গুৱাহাটী VIP ৰোড ব্ৰিজৰ ডাউনত যদি আপোনালোকে গুৱাহাটী ফালৰ পৰা আহে দেখা পাব লেফট সাইড আৰু যদি ছয়কা ফালৰ পৰা আহে দেখা পাব ৰাইট সাইড বৰ্ডটো দেখাই দিয়া আৰু ভিডিঅ' ডিছক্ৰিপশ্যনত ফোন নম্বৰ দি আছে আপোনালোকে ফোন কৰি ল'ব আৰু সকলোৱে মোৰ ভিডিঅ'টো চাব লগতে লাইক শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজ ফ'ল' কৰিব টাটা বাই বাই জয় হিন্দ জয় অসম